আপোনালোকৰ এই দৰং জিলাৰে মঙলদৈৰে শিপিনীসকলে 1 লাখ গামোচা বৈ উলিয়ালে 1 লাখ গামোচা মঙলদৈবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেইসকলৰ বাবে মঙলদৈৰ সেইসকল শিপিনীৰ বাবে জোৰদাৰ এটা হাত চাপৰি বিচাৰিছোঁ আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই ধন্য মানিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যিসকলে সেই আইসকলৰ সেই শিপিনীসকলৰ তেওঁলোকক উৎসাহিত কৰিব খোজে আৰু অধিক মনোবল বৃদ্ধি কৰিব খোজে পাৱাৰ লুমখন প্ৰত্যাখ্যান কৰি তেওঁলোকৰ গামোচাখন ক্ৰয় কৰক তেওঁলোকৰ গামোচাখন লওক 2 টকা বেছি দিয়ক আপোনাৰে বুৱাৰী আপোনাৰে খুলখালি আপোনাৰে হয়তো পেহি দেউ আই দেউ আপোনাৰে আই কোনোবা এগৰাকীয়ে নিশ্চয় 2 পইচা পাব আৰু এই 2 পইচাই তেওঁলোকক অধিক সপ্ৰতিভ কৰিব আপোনালোকে জানে নে নাজানে মই নাজানো হৌ 2 দিনমান আগত আমাৰ ND24তে মই এগৰাকী হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সচিবগৰাকীক আমন্ত্ৰণ জনাই সুধিছিলোঁ চৰকাৰী হিচাপ নিকাচ যে আপোনালোকে যে 10 লাখ গামোচা ক্ৰয় কৰিছে এটো খুব সাধুবাদৰ যোগ্য হৈছে চৰকাৰক বহু কথাত আমি সমালোচনা কৰোঁ কিন্তু এই কথাটোত মই আপোনালোকৰ বিভাগটোক সাধুবাদ দিছোঁ যে 10 লাখ গামোচা অসমীয়া শিপিনীৰ পৰা আপোনালোকে ক্ৰয় কৰিবলৈ সক্ষম হৈছে 10 লাখ গামোচা শিপিনীসকলে পইচা পাইছে দেখি ভাল লাগিছে অকণমান নিৰিখটো বৃদ্ধি কৰক পাৰিলে তাতে আকৌ কোনোবাই মোক সমালোচনা কৰে য'ত সস্তা পাব ত'ত ক্ৰয় কৰিব আপোনালোকে পাৱাৰলুমখন কেতিয়াবা দাম দৰ কৰা দেখিছেনে কোনোবা ব্ৰেণ্ডেড কাপোৰ দোকানীক আপোনালোকে কেতিয়াবা দাম দৰ কৰা দেখিছেনে আপোনালোকে গুৱাহাটীলৈ গ'লে যিকেইখন আজিকালি শ্বপিং মল বুলি কয় তাত কোনোবাই এই ধৰণে দাম দৰ কৰেনে কমাওক দাম বেছি হৈছে বুলি কয়নে যদি নকয় আইগৰাকীক কিয় কৈছে নিজৰ খুৰীদেউগৰাকীক কিয় কৈছে নিজৰ পেহীদেউগৰাকীক কিয় কৈছে নিজৰ গাঁৱৰ শিপিনীগৰাকীক কিয় কৈছে 10 টকা বেছি হওক টকাখিনি অসমতেতো ঘূৰি থাকিব আপুনি মই এই কথাত লাগি থাকোতে সেই সচিবগৰাকীয়ে মোক ক'লে যে অসমীয়া মহিলাই পৰিধান কৰা মেখেলা চাদৰ গুজৰাটে 550 কোটি টকাৰ এখন বজাৰ সৃষ্টি কৰিছে গুজৰাটৰ পৰা অসমলৈ 550 কোটি টকাৰ মেখেলা চাদৰ আহে গুজৰাটৰ পৰা অসমীয়া বোৱাৰীয়ে পৰিধান কৰা মেখেলা চাদৰ গুজৰাটে প্ৰস্তুত কৰিছে মেচিনত 550 কোটি টকাৰ টাৰ্গেট লৈছে এই যে পাৱাৰলুমক লৈ হেণ্ডলুমক লৈ আমি লাগি আছো আমাৰ নিজৰ শিপিনীৰ গামোচাখন দাম হৈছে বুলি কৈছো গুজৰাটে অসমৰ বাবে 250 কোটি টকাৰ গামোচা পাৱাৰলুমত প্ৰস্তুত কৰে চৰকাৰী হিচাপ মই কোৱা কথা নহয় তামিলনাডুৱে কৰে পশ্চিম বংগই কৰে 1000 কোটি টকাৰ এখন গামোচাৰ বজাৰ অসমত আছে 1000 কোটিৰ ওপৰত গামোচাৰ বজাৰ আছে কিয় এই টকাখিনি আমি নিজৰ মাজত সামৰি ল'ব নোৱাৰো কিয় এই বজাৰখন নিজৰ মাজত সামৰি ল'ব নোৱাৰো আমি ধডুৱা মাৰিবলৈ ভাল পাওঁ আড্ডা দিবলৈ ভাল পাওঁ আমি অৰুণোদয় 1200 টকা ল'বলৈ ভাল পাওঁ কিন্তু আমি এইবোৰ কাম কৰিব নিবিচাৰো এই জাতি ৰখাতলে নগৈ কোনটো জাতি ৰখাতলে যাব আপোনালোকে মোক কওক বিহুৰ বতৰতে এইবোৰ কথা পাতি থাকিম নহয় 12 মাহে এইবোৰ কথা পাতি থাকিব লাগিব মই ক্ষমা প্ৰাৰ্থনাৰে কৈছো 12 মাহে ইকোনমি অৰ্থনীতিৰ কথা চিন্তা কৰিব লাগিব জাতীয় অৰ্থনীতিৰ কথা চিন্তা কৰিব লাগিব কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব কনভয় লৈ নেতা হৈ দৌৰি কিন্তু ৰাজ্যত লাভ নাই মই আপোনালোকক ক'লো কনভয় লৈ নেতা হৈ ৰাজ্যত লাভ নাই লাভ হ'ব তেতিয়া যেতিয়া আমি কনভয় লৈ যাম উদ্যোগীৰ কনভয় অসমীয়া উদ্যোগীৰ কনভয় দীঘলীয়া কনভয় অসমীয়া উদ্যোগীৰ এই পৰিৱেশটো আমাক লাগে এই পৰিৱেশটো বিহুৰ বতৰত আমি অকণমান অনুভৱ কৰিব লাগে আৰু কাইলৈৰ পৰা আমি এইবোৰ কাম কৰিব লাগে আমি নকৰো সেইকাৰণে আজি চাওক মই এগৰাকী ইনকম টেক্স পেয়াৰ হয় মই এগৰাকী আয়কৰ দাতা মই কৰ দিওঁ মই এটা দৰমহা পাওঁ নিৰ্ধাৰিত মোৰ একো নাহে নাযায় কিন্তু জাতিটোক ভাল পাওঁ এইবোৰ কথা নকলেও মোৰ একো লোকচান নহয় কৈও মোৰ বিশেষ লাভ হ'ব বুলিও মই নাভাবোঁ কিন্তু মই কওঁ এই কাৰণে কওঁ কাৰণ মই লাভান্বিত হ'লেই নহ'ব মই আয়কৰ দিলেই নহ'ব আইসকল 1200 টকাৰ মুহত বন্দী নহ'ব 2200 3000 কোনোবাই দলে ক'ব 1200 কোনোবা দলে ক'ব আমি 3000 দিম কোনোবাই ক'ব আমি অমুক দিম কোনোবাই ক'ব তমুক দিম এইবোৰ প্ৰলোভনত বন্দী নহ'ব লওক আপোনাৰ প্ৰয়োজন হৈছে লওক 1200 টকাটো কেনেকৈ মাল্টিপ্লাই কৰিব পাৰে কেনেকৈ আৰু ইয়াক শ্ৰীবৃদ্ধি কৰিব পাৰে কেনেকৈ 1200 টকা ইনকম টেক্স আপুনি কোনোবা দিনা দিব পাৰিব কেতিয়া পাৰিব আপুনি বব লাগিব গামোচা এই শিপিনীসকলৰ দৰে গামোচা বব লাগিব ফাৰ্ম খুলিব লাগিব কাৰোবাৰ অধীনত কাম কৰি শূন্যৰ পৰা হ'লেও আৰম্ভ কৰিব লাগিব নিজৰ শাল নাথাকিলেও আনৰ শালত কাম কৰি হ'লেও এদিন নিজৰ শাল নিজৰ ইণ্ডাষ্ট্ৰি আপোনালোকে প্ৰস্তুত কৰিব লাগিব বস্ত্ৰ উদ্যোগত আপোনালোক জড়িত হ'ব লাগিব চেলেং আহে চেলেং আমি কওঁ যে আয়ে বৈ দিয়া চেলেং নাই আয়ে বৈ দিয়া চেলেং মুখত ক'বলৈ ভাল বিহু নামত ভাল কথাত ভাল আয়ে বৈ দিয়া চেলেং আমাৰ নাই আমাৰ চেলেংখন আহে পশ্চিম বংগৰ পৰা পেক হৈ আহে আমাৰ চেলেংখন তামিলনাডুৰ পৰা আহে কাৰণ তেওঁলোকে অসমৰ মানুহৰ অকামিলা স্বৰূপটো দেখিছে
সুৰূপা স্বৰূপটো দেখিছে কেতিয়াবা ভাবি আচৰিত লাগে কবচ কাপোৰ বোৱা জাতি এইটোৱে নাছিল জানো কবচ কাপোৰ বোৱা জাতি এইটোৱে নাছিল জানো 17 বাৰ মোগলক খেদা জাতি এইটোৱে নাছিল জানো আচৰিত লাগে হয়নে এইবোৰ কথা কোনোবা এনেই লিখি থৈ গ'ল নি আচৰিত লাগে কিন্তু এইবোৰ সঁচা আছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ